আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰিছোঁ। আমি আজি ওলাই আহিছোঁ বজাৰ কৰিবলৈ হাৱা মহলৰ ফ্ৰণ্টত। যিহেতু যোৱাকালি আমাৰ একো বজাৰ কৰাই নহ'ল। আমি মেহেলবোৰ চালোঁ, তেনেকৈ ঘূৰিলোঁ, আহি পাই ভাগৰ লাগিলে, তেনেকৈ অহা নহ'ল আৰু ৰাতিও হৈ গ'ল। গতিকে আজি আমি বজাৰ কৰিবলৈ আহিছোঁ আৰু ছাৰহঁত কৈ থৈ দিছিলে যে আমাৰ এটা দিন বজাৰ কৰিবলৈ জয়পুৰত। আমি পালোহি বাবু বজাৰত। ইয়াত বস্তুবোৰ অকণমান দাম, সেইকাৰণে আমি গ'লোঁ হাৱা মহলৰ ফ্ৰণ্টত বজাৰ কৰিবলৈ। আমি গোটেইখিনি একেলগ হৈ অহা নাই। আমাক পাঁচজনকৈ এটা গ্ৰুপ বনাই দিছে। তেনেকৈ আমি 5জনকৈ এটা গ্ৰুপ হৈ আমি বজাৰ কৰিবলৈ ওলালোঁ আৰু বজাৰ কৰিলোঁ। কিন্তু বজাৰ কৰি থাকোঁতে মাজতে এটা ঘটনা হ'ল, সেইটো শুনকচোন। শুনিলে নহয়, গতিকে অকণমান সাৱধান হ'ব। মই বজাৰ কৰিলোঁ জয়পুৰত হাৱা মহলৰ ফ্ৰণ্টত, চববোৰ বজাৰ কৰিলোঁ। কিন্তু তাত যিহেতু হোটেলত আছিলোঁ, তাত হোটেলত থাকি বস্তুবোৰ দেখুওৱা সম্ভৱ নহয়, কাৰণ ইটো সিটো কৰি থাকোঁতে, আৰু যিহেতু আমি গ্ৰুপ হৈ আছিলোঁ, সেইকাৰণে আটাইখিনি বস্তু মই আপোনালোকক ৰুমত দেখুৱালোঁ। এইটো লৈছে 300। মই আপোনালোকক এটাকৈ দেখুৱাই এই বেগটোত ভৰাই যাম। প্ৰথম আহিছোঁ এইটো হৈছে এটা হেণ্ড বেগ। মই এইটো হাৱা মহলৰ ফ্ৰণ্টত লৈছিলোঁ। বহুত ভাল লাগিল। এইটো হৈছিলে প্ৰাইচ 400। এইটোৰ প্ৰাইচ হৈছিলে 400। হেণ্ডবেগ। এইটো যদি ইচ্ছা কৰে তো ইয়াত ব্যৱস্থা আছে, আপোনালোকে খুলিও ইউজ কৰিব পাৰি। আৰু যদি আপোনালোকে ফুৰিবলৈ যায় কেতিয়াবা হাৱা মহলৰ ফ্ৰণ্টত, এনেকুৱা ধুনীয়া ধুনীয়া বেগৰ কালেকশ্যন পাই যাব। বেগটো মোৰ খুবেই ভাল লাগিলে, সেইকাৰণে মই লৈ আহিলোঁ। বেগৰ ভিতৰখিনি বিশেষ একো নাই। এইটো জপাবও নোৱাৰি, সৰু ডাঙৰ কৰিব, এইটো যিমান চাইজ তেনেকুৱাই। তো কাইলৈ ঘৰলৈ যাম। এতিয়া ধুনীয়াকৈ বস্তুখিনি ভৰাই লওঁ আৰু আপোনালোকক দেখুৱাওঁ মই কি কি বজাৰ কৰিলোঁ। তাৰপিছত আহিলে এইটো এটা হেণ্ড বেগ হয়। এইটো খুব ধুনীয়া। এইটো মই হাৱা মহলৰ ফ্ৰণ্টতে লৈছিলোঁ। গোটেইখিনি হাৱা মহলৰ ফ্ৰণ্টতে লোৱা বস্তু। এইটো মোৰ লৈছিলে 200।
সোমাই আছে নেকি নাই চিলনিটো বেলেগকৈ মাৰিছে এইযোৰ মই আনিছোঁ 200ত ইয়াতো আছে এটা বেগ টোটেল বেগ 3টা আনিছোঁ ডাঙৰ বেগ 3 ডাঙৰ বুলি কি বুলি কয় টোটেল 3টা আনিছোঁ আৰু হেণ্ডবেগ এটা আনিছোঁ এটা বেগটো এইটো ডাঙৰ পুৰা ধুনীয়াকৈ মানে বস্তু বাহনিবোৰ কৰিবলৈ গ'লে ভৰাই নিব পাৰিব এইটো এনেকুৱা কাইলৈ যিহেতু ঘৰলৈ যাম সেইকাৰণে ধুনীয়াকৈ পেকিং কৰি লৈছোঁ আৰু এডাল আহিছে এই বেগটোৰ লগত এইটো হৈছে স্পৰ্টিং মানে ভাবিছে এইটো বহুত ডাঙৰ কিন্তু এইটো তেনেকুৱা নহয় ইয়াতে এনেকৈ চুটিও কৰি পিন্ধিব পাৰি চুটি মানে ঠেক কৰি পিন্ধিব পাৰি আৰু বহল কৰিও পিন্ধিব পাৰি আৰু লগতে এটা পেণ্ট এইযোৰ মোৰ 200 লৈছে ধুনীয়া ৰাজস্থানী কুৰ্তি প্ৰিণ্ট হাতী প্ৰিণ্টেড আছে কাপোৰটো ভালেই মেইন আছে এইটো ছোৱালী এই সেটটো মই হাৱা মহলৰ ফ্ৰণ্টৰ পৰা লৈছিলোঁ এইটোত লৈছে 100 আৰু এইটো চাদৰ মেখেলাৰ লগত ধুনীয়াকৈ যোৱাৰ নিচিনা পালোঁ সেইকাৰণে এইটো লৈ ল'লোঁ এইটোও লৈছে 100 জাষ্ট মনি আৰু খুলি দেখাওঁ আপোনালোকক ফুলিযোৰ ইমান হেভি নহয় চেইনডাল বেছি হেভি দৰে লাগিছে মোৰ হেভিয়ে বাৰু ফুলিযোৰ চিম্পল আৰু ফুলিযোৰ চিম্পলেই হয় ইয়েৰিংছটো চিম্পলে হয় এইডাল হৈছে চাদৰ মেখেলাৰ লগত মানে বহুত ধুনীয়াকৈ যাব এইডালো লৈছে আৰু এইটো হাৱা মহলৰ ফ্ৰণ্টত মই 50 দিয়ে লৈছোঁ দুটা একেলগে লৈছিলোঁ 50 দি মই একদম খাৰু আনিছোঁ আৰু বেলেগ আকৌ আৰু গলত পিন্ধা দিদা আনিছোঁ বাহিৰৰ দিদা নেকি সিহঁতলৈকে আনিছোঁ সিহঁতনিলা আমাৰ দুই ধৰি ফেলে নামিলা তোৰ থাকি আমাৰ মৰা খাব লাগব বোলে ফটকীয়া হাৰিয়া খাল বোলা তাৰপিছত লৈ তাই ভালে তাই যেতিয়াই হা অন্য আছে বহুত লগাইছে আৰু একটা লকেট আনিছোঁ 100 হা আৰু যদি নেক্সট মোৰ ভিডিঅ'কেইটা চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'কেইটাত মৰম দিব